ধনক বিচাৰি এগৰাকী মাতৃৰ হিয়া ভগা কান্দোন। মোক ল'ৰা লাগিবই। মাজুলীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। বনভোজ খাবলৈ গৈ নোহোৱা হ'ল এজন সুঠাম যুৱক। পুৰণা বেচামৰাৰ ৩ নম্বৰ শৈলজ পাৰৰ পৰা নিৰুদ্দেশ হৈছে যুৱকজন। 7জনীয়া এটা দলে বনভোজ খাবলৈ গৈছিল অফলামুখলৈ। বনভোজস্থলীৰ পৰাই নোহোৱা হ'ল বাঘৰগাঁৱৰ বাসিন্দা পিংকু হাজৰিকা। পিংকুক বিচাৰি অভিযান আৰম্ভ কৰিছে মাজুলীৰ বনগাঁও আৰক্ষীয়ে। উল্লেখ্য যে নাওত উদ্ধাৰ কৰা হয় যুৱকজনৰ চেণ্ডেল। নিশাও পিংকুক বিচাৰি স্থানীয় লোকে অভিযান আৰম্ভ কৰিছিল। বনগাঁও আৰক্ষীয়ে পিংকুক বিচাৰি আৰম্ভ কৰিছে তদন্ত। ইফালে ঘটনাক কেন্দ্ৰ কৰি বনগাঁও আৰক্ষী চকীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। নিৰুদ্দিষ্ট পিংকু হাজৰিকাৰ পৰিয়াল আৰু গাঁৱৰ লোকে থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বনভোজ খাবলৈ অহা 6জন যুৱকক বনগাঁও আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰি তদন্ত আৰম্ভ কৰিছে। মাজুলীৰ পৰা সঞ্জিত বৰাৰ ৰিপৰ্ট, নেশ্যন এনি।